নমস্কাৰ বন্ধুসকল, ধ্ৰুৱজিৎ টিপছলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। সো বন্ধুসকল, আজি আমি বিষয়বস্তুলৈ আলোচনা কৰিম, কিয়নো আমাৰ ফাৰ্মত এতিয়া আজি বৰ্ডিং লাগিছে। আজি প্ৰথমটো বৰ্ডিং লগাইছোঁ নতুন ফাৰ্মত, মানে কি নতুন ঘৰত। তো বোলকছোঁ পোনপোনে আজি ডাইৰেক্ট ফাৰ্মৰ এৰিয়ালৈকে যাওঁ, যি গতিকে তাত এতিয়া বৰ্ডিং লাগিছে। আৰু আগত যি গতিকে বাঁহৰ চাঙত বৰ্ডিং আছিলে, এতিয়া মই ডাইৰেক্ট নতুন মানে তলত ফ্ল'ৰ কৰিছোঁ। তো তাত বৰ্ডিং এতিয়া আৰম্ভ হৈছে, মানে কি বহুত বেছি বৰ্ডিং কৰিব পৰা নাই, প্ৰায় 900 মান পোৱালি এতিয়া বৰ্ডিং সোমাইছোঁ, একদম পিয়ৰ দেশী মুৰ্গী পোৱালিটো। তো আহকচোন বোলক আজি পোনে পোনে বৰ্ডিং ৰুমলৈকে যাওঁ, ক'ত কেনেকৈ কি কৰিলোঁ। তো বোলক দেৰি নকৰাকৈ যাওঁগৈ। আহিলোঁ ফাৰ্মৰ ভিতৰ ছাইডত। তো এতিয়া ফাৰ্মখন মোৰ সম্পূৰ্ণ ৰ'দ পৰি আছে এতিয়া, যিহেতু ভাটিবেলা হৈছে, প্ৰায় 5টা বাজিছে এতিয়া। তো 5টা বাজিছে এতিয়া ৰ'দ আছে, আৰু এইখিনি আজি এনেকৈ দিছোঁ, যি গতিকে বাহিৰ ছাইডত মই হুইনচিংটো লগাব আছে। তো হুইনচিংটো এতিয়া যিহেতু গৰম আছে, অলপ 2-1 দিন দেৰি হ'লেও কথা নাই, মই লগাব পাৰিম। তো হয়তো অহাকালিলৈকে মই হয়তো হুইনচিং চিষ্টেমটো লগাই ল'ম, আৰু যি গতিকে এতিয়া গৰম আছে। আৰু আমি আজি এনেধৰণে বৰ্ডিং লগাইছোঁ, 3টা বৰ্ডিং আজি ফুল হৈছে। আৰু আপোনাৰ ইয়াত বৰ্ডিঙত আমি ভৰাইছোঁ একোটা ৰিঙত আপোনাৰ প্ৰায় 300 পোৱালি কৰি আমি বৰ্ডিং কৰিছোঁ। আৰু এইটো হৈছে আপোনাৰ একদম পিয়ৰ দেশী মুৰ্গীৰ পোৱালি হয়। এতিয়া লাইট চাইট গোটেইখিনি লগাইছোঁ, যদিও এতিয়া দিনতে আজি আপোনাৰ ৰাতিপুৱাই পোৱালিটো মিচিঙৰ পৰা ওলাই কিনে ইহঁতক আজি এদিন বয়সতে মানে কি যাতে হিটটো যাতে মেইনটেইন কৰিব পাৰোঁ, লাইট চাইট লগাই ফিটিং কৰি ৰাখিছোঁ ধুনীয়াকৈ। আৰু এতিয়া দানাটো দিছোঁ, অলপ কৰি দানা খাই আছে, বেছিকৈ দানা খোৱা নাই। আৰু এতিয়া পোৱালিখিনি আপোনাৰ প্ৰায় সুস্থ, আৰু এইটো আপোনাৰ একদম পিয়ৰ দেশী মুৰ্গী পোৱালি হয়। আৰু এই বৰ্ডিংটো কেনেধৰণে কি কৰি মানে কি আপোনাৰ হেৰি কৰিছোঁ, আগত যি গতিকে মোৰ বাঁহৰ হেৰি আছিলে, বাঁহৰ হেৰিত বৰ্ডিং কৰিবলৈ অলপ মানে দিগদাৰ আছিলে, এই তলটো সমান নাছিলে। এতিয়া আপোনাৰ তলটো ধুনীয়া সমান হৈছে, যি গতিকে এতিয়া মই ৰিংবিলাক আপোনাৰ বহাবলৈ সুবিধা হৈছে। এতিয়া ধুনীয়া ফ্ল'ৰ আছে, আৰু এইটোত আপোনাৰ 2টাকৈ লাইট দিছোঁ প্ৰত্যেকটা ৰিঙতে। আৰু এইটো আপোনাৰ 300 কৰি দিছোঁ, 3টা বৰ্ডিঙত দিছোঁ, প্ৰায় 900 পোৱালি এতিয়া বৰ্ডিঙত সোমাইছোঁ। আৰু বাকী এতিয়া খালী আছে আপোনাৰ ৰিং। তো এইখিনিও যিমান পাৰোঁ জল্দি ভৰাবলৈ চেষ্টা কৰি আছোঁ, কিয়নো যি গতিকে এতিয়া প্ৰথম আপোনাৰ বহুত কেইদিন বন্ধ হৈ আছে মেচিন পাতি মোৰ। তো আৰু কেইদিন গ'লে আৰু বেছিকৈ কোৱালিটি এভেইলেবল হৈ যাব। আৰু ইয়াৰ আগতো যিবোৰ মানে ফাৰ্মাৰ আছিলে মোৰ পৰা লোৱা, তো গোটেইকেইজনে পোৱালি বিচাৰি আছে। তো গোটেইখিনি ৰিঙতে ভৰাব পৰা হৈছিলে, প্ৰায় 2000 মান পোৱালি ৰেডি হৈছিলে। কিন্তু এতিয়া বাকী পোৱালিখিনি মানে দিব লগা হ'ল দুখন ফাৰ্মাৰত, সিহঁতে বহুত কেইদিন ধৰি কৰি আছিলে। আৰু দেশী মুৰ্গী পোৱালিটো আমাৰ ইয়াত একদম পিয়ৰ দেশী মুৰ্গী পোৱালি হয়, কোনো মিক্স বা এনেকুৱা নহয়। অলপ ৰেটটো আপোনাৰ বেছি হয় লোকেল মুৰ্গীটোত, ইয়াত আপোনাৰ কোনো সোণালী বা কোনো এনেধৰণৰ মুৰ্গী নাই। আৰু ইয়াত আগত যেনেকুৱা মই বৰ্ডিং কৰিছোঁ আপোনাৰ মানে চাঙত, তো এতিয়া আৰু বৰ্ডিং কৰিবলৈ মোৰ আৰু বহুত বেছি সুবিধা হৈছে। আৰু এনেধৰণে বৰ্ডিং কৰিছোঁ, তলত মানে কি ভুচিটোৱে দিছোঁ, ওপৰত বস্তা দিছোঁ, যাতে কি ইয়াত দানাটো যাতে বেয়া হৈ নাযায়। আৰু এতিয়া পোৱালিবিলাক ধুনীয়া সুস্থ হৈছে। এইটো একদম আপোনাৰ পৰা ফাৰ্ষ্ট A গ্ৰেডৰ পোৱালি হয় এইটো। আৰু এইখিনি গোটেইখিনি আপোনাৰ একদম পিয়ৰ দেশী মুৰ্গী পোৱালি হয়। আজি গতিকে এতিয়া মোৰ ঠাইটো বহুত বেছি হৈছে, তেতিয়া মই যিমান পোৱালি হ'লেও বৰ্ডিং কৰিবলৈ কোনো সমস্যাৰ সন্মুখীন হ'ব নালাগিব। আৰু এইটো হৈছে আপোনাৰ মানে কি ইহঁতৰ বয়স হৈছে আজি প্ৰায় এদিন বয়স, মানে কি আমি মিচিঙৰ পৰা উলিয়াৰ পিছতহে ইহঁতৰ বয়সটো মানে কাউণ্টিং কৰোঁ যে এদিন। কিন্তু ইহঁতে উলিয়াওঁতে মিচিঙৰ পৰা প্ৰায় 2 দিন লাগি যায়, একদিনত হেড হৈ নোলায়, 2 দিনমান লাগি যায় হেড হৈ গোটেই সম্পূৰ্ণ বেচটো মানে ওলালৈকে। আৰু মিচিঙৰ ভিডিঅ' মই এতিয়ালৈকে দিয়া নাই হয়তো চেনেলত, লাহে লাহে দিম, কিয়নো মিচিঙৰ ভিডিঅ' চেনেলত দিবলৈ অলপ দিগদাৰ হয়, যিহেতু তাত কিছুমান কথা লুকাই থাকে। তো সেইবোৰ অলপ মানে দিবলৈ অলপ দিগদাৰ হয়। তো কোনোবাক যদি লাগে তেতিয়াহ'লে কণ্টেক্ট কৰিব পাৰে, মই এইটো এনে ফোনৰ পৰা হেড কৰি দিব পৰা যাব। আৰু এতিয়া পোৱালিখিনি আপোনাৰ ইয়াৰ পৰা আমি প্ৰায় 10 দিনমান হ'লে ইয়াৰ পৰা পোৱালিখিনি আকৌ বেলেগ এটা জেগাত শ্বিফ্ট কৰিম ইহঁতক, কিয়নো এতিয়া মানে কি আপোনাৰ এতিয়া চাইজবিলাক চব ছেপাৰেট কৰি ল'ব লাগিব। তো যি গতিকে আমি ফাৰ্মত এতিয়া মোৰ গোটেই ফাৰ্মখন খালী হৈ আছে। আৰু এইটোতো আপোনাৰ 300 কৰিয়ে পোৱালি বৰ্ডিং লগাইছোঁ। পোৱালিবিলাক এতিয়া আপোনাৰ মানে কি ধুনীয়াকৈ ইয়াত এতিয়া আগৰ যি বাঁহৰ চাং আছিলে তাতছে এতিয়া বহুত বেছি ভাল হৈছে বৰ্ডিং কৰিবলৈ। আৰু লাইন চাইন গোটেইখিনি সম্পূৰ্ণ ৰেডি। আৰু ৰাতিৰ ভাগতো এতিয়া অলপ বেলেগ ধৰণে ৰাখিব লাগিব, তো সেইটো ভাগতো আমি আলোচনা কৰিম। আৰু বাকী মোৰ যিখিনি আছিলে আপোনাৰ মানে কি ৰিং, তো সেই ৰিংবিলাক খালী আছে এতিয়াও। এই ৰিংবিলাক এতিয়া মানে কি লাহে লাহে আপোনাৰ হয়তো অলপ সময় লাগিব আৰু, যি গতিকে এইবাৰ বৰ্ডিং ৰুমটো বহুত বেছি ডাঙৰ। আৰু ভুচিটো মোক যিমানখিনি লাগে মই গোটেইখিনি ভুচি আনি ৰেডি কৰিছোঁ। আৰু এইটো ছাইডৰো মোৰ মানে কি এইটো ছাইডো খালী হৈ আছে, তো এইখিনি ঠাইও মই মানে কি এতিয়া মেকআপ কৰিব লগা হৈছে। তো সেইটো কাৰণে বহুত বেছি কোৱান্টিটিত এতিয়া হেচ কৰিব লগা হৈছে।
তো যিয়ে হওক, তো বন্ধুসকল আজিলৈ ইমানে। আকৌ এটা ভিডিঅ'ত লগ পাম বুলি আশা কৰিলোঁ। ধন্যবাদ।